টায়ার গোটেই কেইটা নতুন পাব, পেপাৰ ফুল আপডেট পাব। গাড়ীখনৰ কোনো কাম নাই, বহুত ধুনীয়া এখন গাড়ী যদি কাৰোবাৰ লাগে। ভিতৰৰ কণ্ডিশ্যনো বহুত ভাল, ভিতৰৰ কণ্ডিশ্যন ইফালে উঠি পেলাই দেখাই দিব পাৰে। সিটৰ কণ্ডিশ্যনো ভাল, কোনো মানে হেৰি নাই। সিট কভাৰ সবার সব নতুন দিয়া আছে, তলত মেট দিয়া আছে। গাড়ীখনৰ কোনো কাম নাই। এখন গাড়ী যদি কাৰোবাৰ লাগে আপনার আমি 850 রাখিছো, এসি রানিং আছে। দুখন V30 আছে, যিসকলে V30 বিচাৰি আছে তেছৰ লাগিলেও আছে, কন্টাক্ট কৰিব পাৰে দেই। তেছৰ লাগিলেও আছে ব্ৰেণ্ড নিউ। আৰু ইন্ট্ৰা V50 লাগিলেও আমাৰ তাতে 24ৰ আছে। গাড়ী সেকেন্ড হ্যান্ড বুলি ক'ব নোৱাৰিব গাইছে, একদম নতুন কণ্ডিশ্যনত আছে। গাড়ীখন খুব মজা কণ্ডিশ্যনত আছে। কোনোবাই যদি বলেৰো মেক্স 1.7 বিচাৰি আছে আপোনালোকে এইখন চাব পাৰে। চাওক একদম A1 কণ্ডিশ্যনত আছে। প্লাষ্টিক লাগিয়ে আছে ভিতৰত, চাওক নতুনত যিটো প্লাষ্টিক লাগি থাকে লাগিয়ে আছে। ফুল পেপাৰ আপডেট কৰি নেম ট্ৰান্সফাৰো আমি কৰাই দিম। যদি লোন কৰিব খোজে লোনো কৰাব পাৰিম। চাওক গাড়ী খুব ধুনীয়া কণ্ডিশ্যনত আছে। মাত্ৰ 2,30,000 টকা, মাত্ৰ 2,30,000 টকাত আপোনালোকক গাড়ী দি আছে। তো আপোনালোকে যদি এখন কমাৰ্চিয়েল গাড়ী বিচাৰি আজি ভিডিঅ'ত আহিছে গাইছ, একদম সঠিক ভিডিঅ'ত আপোনালোকে ক্লিক কৰিছে। মই পুনৰবাৰ নগাঁও খুটিকটীয়াত অৱস্থিত SK মটৰ্ছলৈ আহি গৈছোঁ। বিভিন্ন ধৰণৰ গাড়ী ষ্টক লৈ মই আহি গৈছোঁ পুনৰবাৰ এইখন ডিলাৰত। তো মাজতে কেইদিনমান এইখন ডিলাৰত ভিডিঅ' বনাব পৰা নাছিলোঁ, নগাঁও চাইডে মই অহা নাছিলোঁ। তো আজি আহিছোঁ যিহেতু এতিয়াৰ পৰা বেক টু বেক ভিডিঅ' পাই থাকিব। একদম নতুন কণ্ডিশ্যনৰ বলেৰো আহি গৈছে, আৰু লগতে AC গোল্ড, ইন্ট্ৰা, য়োদ্ধা যি গাড়ী লাগে আপোনালোকে স্ক্ৰীনত যিটো নাম্বাৰ পাব দাদাৰ নাম্বাৰত আপোনালোকে কণ্টেক্ট কৰিব। সকলো ধৰণৰ গাড়ী ইয়াতে আপোনালোকে এভেইলেবল পাব। ট্ৰাক লাগিলেও আপোনালোকে ইয়াতে এভেইলেবল পাব, আৰু এওঁলোকৰ পাৰ্কিং আছে গাইজ। তো ভিডিঅ'ৰ মাজত দেখুৱাই আছোঁ কোনখন গাড়ী কিমান প্ৰাইচ হয়। তাৰ আগতে ক'ব বিচাৰিছোঁ মই, যদি কোনোবাই চেনেলটো নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি বেল নটিফিকেশ্যনটো আপোনালোকে অন কৰি ল'ব। চ' বেছি দেৰি নকৰোঁ, বলক আজি ভিডিঅ'টো আমি আৰম্ভ কৰিছোঁ। গাড়ী আজি কিমানৰ পৰা আছে? গাড়ীটো আপোনাৰ 250ৰ পৰা আৰম্ভ আছে। 2.5 লাখ টকাৰ পৰা আজি ভিডিঅ'ত আপোনালোকে গাড়ী পাব। আৰু ফাইনেন্সৰ কথাটো অকণমান কৈ দিবচোন। ফাইনেন্স গোটেই অসমতে হয়, যদি চিভিল ভাল হয় গোটেই অসমতে ফাইনেন্স হৈ যাব। আৰু আমাৰ ডিলাৰখন হ'ল SK মটৰ, নগাঁও টাউনত আছে খুটিকটীয়াত। আৰু খুটিকটীয়াত SK মটৰখনৰ সন্মুখত আপোনাৰ PVC আছে, লগতে আপোনাৰ ট্ৰেভেলাৰ ষ্টেণ্ডখন আছে। গুৱাহাটী যে বাছবিলাক যায় নগাঁৱৰ পৰা, ট্ৰেভেলাৰ ষ্টেণ্ডটো আছে, লগতে ভাৰত পেট্ৰলিয়াম পাম্প আমাৰ ডিলাৰৰ কাষতে আছে। হয়, স্ক্ৰীনত যিটো নাম্বাৰ আছে আপোনালোকে কণ্টেক্ট কৰিব। আপোনালোকে ট্ৰেভেলাৰ ষ্টেণ্ড যিটো হয় তাৰ অপজিটতে আছে এওঁলোকৰ ডিলাৰখন। চাওক বৰ্ড লাগিয়ে আছে, কেমেৰামেন দেখুৱাই দিবা। বৰ্ড লাগি আছে SK মটৰ্ছ। তো বিভিন্ন ধৰণৰ গাড়ী যিহেতু আছে, ক'ৰ পৰা ষ্টাৰ্ট কৰিব? দেখাই দিম। ইয়াৰ পৰা ষ্টাৰ্ট কৰি দিছোঁ। জিটো প্লাছ, হয় জিটো প্লাছ। এইখন গাড়ী আপোনাৰ 2021ৰ হয়। টায়াৰ গোটেই কেইটা নতুন আছে, পেপাৰ আপডেট পাব। এইখন গাড়ী 2,50,000 ডিজেলৰ হয়, জিটো প্লাছ। ডিজেলৰ জিটো প্লাছ, হয় ডিজেলৰ জিটো প্লাছ, 2,50,000 টকা। গাড়ীখন চাওক, টায়াৰ চাৰিটা ব্ৰেণ্ড নিউ পাব, আৰু গাড়ীখন একদম নতুন কণ্ডিশ্যনত আছে। কোনোবাই যদি জিটো প্লাছ মডেল বিচাৰিছে 2.5 লাখ টকাত দি আছে জিটো প্লাছ। হয়, এইটো ডিজেলৰ হয়, মিছ নকৰিব। চাওক ডিজেল ভেৰিয়েণ্ট গাড়ী হয়। গাড়ীখন মই দেখুৱাই দিছোঁ, খুব ধুনীয়া গাড়ী। ডিজেলত আছে গাড়ী। ইণ্টেৰিয়ৰ চাওক, মই গাইজ ভিডিঅ' কৰিলে আপোনালোকক A to Z দেখুৱাই দিওঁ। এতিয়া আপোনালোকে ডিলাৰ ভিজিট কৰি মেকানিক আহে চাই গাড়ীখন বুক কৰিব। নেক্সট আপোনাৰ এছ গ'ল্ড দেখাম। ডিজেলৰ হয়, 2020ৰ হয়, 2,80,000 টকা। 2 লাখ পেপাৰ ফুল আপডেট পাব আৰু ফুল চাৰ্ভিচিং পাব। এইটোৰো টায়াৰ গোটেই কেইটা নতুন আছে, আৰু পেপাৰ আপডেট পাব, ফুল চাৰ্ভিচিং পাব, আৰু ফুল গেৰাণ্টি 1 মাহ পাব। আমাৰ ইঞ্জিনৰ গেৰাণ্টি আমাৰ ডিলাৰৰ তৰফৰ পৰা ল'লে, আমাৰ SK মটৰৰ পৰা ল'লে 1 মাহ ফুল গেৰাণ্টি থাকিব। চাওক এমাহৰ বাবে ইঞ্জিনৰ ফুল ৱাৰেণ্টি আপোনালোকে পাব। চাওক মানে আমাৰ ডিলাৰৰ তৰফৰ পৰা ফ্ৰী কাম কৰি দিয়া হ'ব। আৰু গোটেই অসমতে ফাইনেন্স হৈ যাব যদি চিভিল ভাল থাকে। আৰু মহেন্দ্ৰ সুপ্ৰো দেখাম। মহেন্দ্ৰ সুপ্ৰো 2024ৰ হয়। এইখন আমি 4,50,000 টকা ৰাখিছোঁ। আৰু মহেন্দ্ৰ সুপ্ৰো 24ৰ আমাৰ তাতে কালাৰ 2-3টা আছে, যোগাযোগ কৰক, আমি গোটেই কেইটা ফটো দি দিম। বেলেগ কালাৰ আছে ন? হয়। চাওক কালাৰ হোৱাইটতো আছে।
ভিডিঅ'ত আমি এইখনে দেখুৱাইছো, কিন্তু এওঁলোকৰ ইয়াতে মানে বেলেগ বেলেগ কালাৰ আছে। আপোনালোকে ফোন কৰি লওক নতুবা হোৱাটছআপ কৰক। হয় হয় ইফালে গৈছো আমি V30, একদম মজা গাড়ী। ইন্ট্ৰা V30 এইখনো 2021 হয়। এখন টায়াৰ গোটেই কেইটা ভালে আছে। এইখন গাড়ী আমি মাত্ৰ 4,50,000 টকা ৰাখিছো। 4.5 হয় 4,50,000 টকা। 21 গাড়ী। আৰু এটা আছে 4,80,000 টকা। এইটো 15 বছৰ টেক্স দি আছে। এইখনো 21ৰে হয়। 4,80,000 টকা ৰাখিছো। এইখন 15 বছৰ 35 লৈকে আপোনাৰ টেক্স দিয়া আছে। দুখন V30 আছে। যিসকলে V30 বিচাৰি আছে 23 লাগিলেও আছে, কন্টাক্ট কৰিব পাৰে দেই। চাওক 23 টায়াৰ লাগিলেও গোটেই আছে। ব্ৰেণ্ড নিউ। আৰু ইন্ট্ৰা V50 লাগিলেও আমাৰ তাতে 24ৰ আছে। হয় মহেন্দ্ৰ বিৰু লাগিলে আছে। মহেন্দ্ৰ বিৰু ইন্ট্ৰা V50 24ৰ আছে আমাৰ তাতে ষ্টকত। ওকে পাই যাব। নেক্সট ইফালে গৈছো আমি। এইখন আপোনাৰ জিতু প্লাছ পেট্ৰলৰ হয়। এইখন 2024ৰ হয়। এইখন মাত্ৰ 23,000 কিলোমিটাৰ ৰান হৈছে। এইখনো ধুনীয়া গাড়ী, কম ইউজে হোৱা নাই বেছি। এখন আমি 3,50,000 টকা ৰাখিছো। আৰু 2023ৰ আছে, এখন 2,80,000 টকা ৰাখিছো। চাওক দেখুৱাই দিছো। হোৱাইটত যদি জিটো প্লাছ এখন বিচাৰি আছে এইখন চাব পাৰে। গাড়ী একদম মজা গাড়ী। 23ৰ গাড়ী ন? 24ৰ এইখন 24ৰ গাড়ী। 23 ৰান হৈছে মাত্ৰ। চাওক 23,000 চলিছে। 2024ৰ গাড়ী, একদম মজা গাড়ী। হয় হয় স্ক্ৰিনত নাম্বাৰ আহি আছে, এতিয়াই ফোন কৰক। নেক্সট আছে AC গ'ল্ড কোম্পানী বডি। হয় হয় এইটো আপোনাৰ পেট্ৰলৰ হয়। AC গ'ল্ড। এইখন 2022ৰ হয়। এখন আমি 3,50,000 টকা ৰাখিছো। 350 হয়। ডাউন পেমেন্ট কিমান দিব লাগিব? 1 লাখ দিলে আহি যাব। সৰু মিনিমাম 1 লাখ টকা দিলে আহি যাব। ওকে। আৰু এইখনো ডিজেলৰ হয়, জিতু প্লাছ। এইখন 2,30,000 টকা। 230 হয়। এইখন 2020ৰ হয় গাড়ীখন। টায়াৰ গোটেই কেইটা নতুন আছে। 2,30,000 টকাত ফুল পেপাৰ আপডেট কৰি নেম ট্ৰান্সফাৰো আমি কৰাই দিম। যদি লোন কৰিব খোজে লোনো কৰাব পাৰিব। সব গাড়ী খুব ধুনীয়া কণ্ডিশ্যনত আছে। মাত্ৰ 2,30,000 টকা। মাত্ৰ 2,30,000 টকাত আপোনালোকক গাড়ী দি আছে। হয়। ইফালে AC এইখন আপোনাৰ 2023ৰ হয়। এইখন আমি 4 লাখ টকা ৰাখিছো। এইখন 2023ৰ হয়, আমি 4 লাখ টকা ৰাখিছো। 2023ৰ গোটেই গাড়ী ধুনীয়া আছে, কোনো দাগি চাগি নাই। যিমান কেইখন গাড়ী ইতিমধ্যে দেখুৱালো, গোটেই কেইখনত কণ্ডিশ্যন একদম A+ কণ্ডিশ্যন আছে। A+। ভাঙা চিঙা মামৰ ধৰা গাড়ী ইয়াতে নাপায়। নাই A+ কণ্ডিশ্যনৰ গাড়ী পাব। সেয়ে কৈছো, যদি কমাৰ্চিয়েল ভেহিকেল বিচাৰি আছে, স্ক্ৰিনত যিটো নাম্বাৰ আছে, এতিয়া দাদাক আপোনালোকে ফোন কৰক। 2020ৰ BS4 যদি কাৰোবাৰ জিপ এক্সেল লাগে, হয় এইখন 2020ৰ হয়, BS4 হয়। গাড়ীখন বহুত ধুনীয়া আছে। এইখন গাড়ী আমি 1,80,000 টকা ৰাখিছো। 180 চাওক 1,80,000 টকাত এখন জিপ এক্সেল 20ৰ BS4। 20ৰ গাড়ী BS4। টায়াৰ 4টা ব্ৰেণ্ড নিউ পাব। হয় হয় সব গাড়ীতে ব্ৰেণ্ড নিউ 4টা টায়াৰ। এবাৰ অকমান ইউনিক গাড়ী এখন দেখুৱাই আছো আমি। এইখন ট্ৰেভেলাৰ AC থকা হয়। AC আছে। এখন 2017ৰ হয়। টায়াৰ গোটেই কেইটা নতুন পাব, পেপাৰ ফুল আপডেট পাব। গাড়ীখনৰ কোনো কাম নাই। বহুত ধুনীয়া এখন গাড়ী যদি কাৰোবাৰ লাগে। ভিতৰৰ কণ্ডিশ্যনো বহুত ভাল। ভিতৰৰ কণ্ডিশ্যন ইফালে উঠি পেলাই দেখাই দিব পাৰে। সিটৰ কণ্ডিশ্যনো ভাল, কোনো মানে হেৰি নাই। সিট কভাৰ চভাৰ সব নতুন দিয়া আছে। তলত মেট দিয়া আছে। গাড়ীখনৰ কোনো কাম নাই। এখন গাড়ী যদি কাৰোবাৰ লাগে, আপনার আমি 850 রাখিছো। AC রানিং আছে। 6টা টায়ারে নতুন দিয়া হবো। AC রানিং আছে। সব দেখুৱাই দিছো। ইন্টেরিয়র ট্রান্সফার, নেম ট্রান্সফার, পেপাৰৰ খরচা কি আছে সব আমি দিম। টায়ার গোটেই কেইটা আমি নতুন দিম। একেটা পুরনো আছে। টায়ার গোটেই কেইটা নতুন দিয়া হবো। টায়ার চেঞ্জ হৈ যাব ন? হয়, টায়ার চেঞ্জ কৰাই দিম। প্রাইস কিমান ৰাখিছে? 850 ৰাখিছো। 850। 8,50,000 টকাত এখন ট্ৰেভেলাৰ দি আছে। AC থকা বিচাৰি আছে, ACও লাগি আছে আৰু ইন্টেৰিয়ৰ কণ্ডিশ্যনো মজা। আপোনালোকে কন্টেক্ট কৰিব পাৰে। ডাউন পেমেন্ট কিমান দিব লাগিব? ডাউন পেমেন্ট এটো আপোনাৰ প্ৰফাইল চাই হয়, কথা পাতিলে বুজিব পাৰিম। ওকে। নেক্সট ইফালে গৈছো। আৰু এইখন 2024ৰ হয়। AC গোল্ড 5 গিয়াৰৰ হয়। AC ST হয়। বহুতে বিচাৰে 5 গিয়াৰৰ AC ST। এখন গাড়ী আপোনাৰ 2024ৰ হয়। আমি 4,50,000 টকা ৰাখিছো দাম। 450 ৰাখিছো। গাড়ী বহুত ধুনীয়া, ৰানো বেছি হোৱা নাই, বহুত কম ৰানিং হৈছে। সব দেখুৱাই দিছো। হয়, 4,50,000 টকাত এখন আপোনালোকে পাব। 24ৰ গাড়ী। হয় হয়। আমাৰ তাতে 20, 21, 22, 23, 24 লৈকে আমাৰ AC গোল্ডৰ কোনো অভাৱ নাই। AC গোল্ড বহুত আছে। ডিজেলত লাগে, পেট্ৰলত লাগে। আৰু জিতু প্লাছ আপোনাৰ জিতু যদি লাগে, ডিজেলত লাগে, পেট্ৰলত লাগে, বিভিন্ন ধৰণৰ মডেল আছে। কেইবাটাও মডেল আছে।
আৰু জিপ এক্সেলটো দেখাইছো উম। আৰু ডিজেলৰ আৰু এটা আছে এইটো এচি এসটি হয় গাড়ীখন 8 ফুট লম্বা হয় এখন 5 গিয়াৰৰ হয় উম। এইখন 2022ৰ হয় এখন আমি 22 3,50,000 টকা ৰাখিছো মাত্ৰ ST প্লাস ন হয় হয় এচি এসটি এসি এসটি 5 গিয়াৰৰ হয়। বিচাৰিছে 22ৰ গাড়ী হয় গাড়ীখন 8 ফুট লম্বা হয় দেখুৱাই দিছো গাড়ী কন্টাক্ট কৰিব কোনোবা যদি ডিজেল বিচাৰি আছে পাব হয় হয় এইখন পেট্ৰলো ডিজেলৰ হয় পেট্ৰলৰ লাগিলেও পাব ডিজেলৰ লাগিলেও পাব আমাৰ তাতে ষ্টকত আছে হয় আৰু আপোনাৰ মহেন্দ্ৰ বলেৰো মেক্স যদি কাৰোবাৰ লাগে 1.7 মহেন্দ্ৰ বলেৰো মেক্স 1.7 আমাৰ তাতে আছে 8,50,000 টকা আমি দাম ৰাখিছো 4টা টায়াৰে ব্ৰেণ্ড নিউ আছে প্ৰথমতে পেপাৰো কন্ডিশন ফুল- দেখুৱাই লওঁ তাৰ পিছত প্ৰাইচটো ক'ব আছো আমি চাওক হয় হয় টায়াৰ 4টা ব্ৰেণ্ড নিউ পাব আৰু গাড়ীখন আৰু এইটো 66,000 মানে ৰান হৈছে উম। 66,000 ৰান হৈছে গাড়ী সেকেন্ড হ্যান্ড বুলি ক'ব নোৱাৰিব গাইছে একদম নতুন কন্ডিশনত আছে গাড়ীখন খুব মজা কন্ডিশনত আছে কোনোবাই যদি বলেৰো মেক্স 1.7 বিচাৰি আছে আপোনালোকে এইখন চাব পাৰে চাওক একদম A1 কন্ডিশনত আছে প্লাষ্টিক লাগিয়ে আছে ভিতৰত চাওক নতুনত যিটো প্লাষ্টিক লাগি থাকে লাগিয়ে আছে হয় হয় গাড়ী ধুনীয়া আছে এইখন গাড়ী আমি 8,50,000 টকা ৰাখিছো আৰু এইখনো 23ৰ হয় এইখনৰো 4টা টায়াৰে নতুন আছে হয় এইখনো আমি 8,50,000 ৰাখিছো এইখনো same price? 850 ৰাখিছো সেম মডেল সেম দাম সেম গাড়ী মই দেখুৱাই এইখনো দিছো মেক্স হয় উম, এইখনো মেক্স হয় 1.7 উম। মেক্স পিকআপ এইখন চাওক দেখুৱাই দিছো এইখন এখন আৰু সিখন এখন দুখন হয়। দুখন আছে যাক যিখন লাগে আৰু contact যদি কৰক। 1.7T লাগে 1.7T বলেৰো পিকআপ লাগে 1.7T হৈ যাব উম, আৰু আপোনাৰ যদি কাৰোবাৰ 8 ফুটি লাগে 1.3 আমাৰ তাতে ষ্টকত আছে আৰু মহেন্দ্ৰ সুপ্ৰু কেইবাটাও আছে মহেন্দ্ৰ বিৰুৰ কথা কোৱা হৈছে DI RX লাগে DI EX লাগে আমাৰ ইয়াতে অলপ জেগা কম আছে বুলি আমি ৰাখা নাই পাৰ্কিঙত আছে আৰু এটা পাৰ্কিং আছে হয় DI EX DI RX 19 20 18 মডেল আছে আৰু আপোনাৰ ডাঙৰ গাড়ী যদি লাগে 19 16 আইচাৰ আইচাৰ নাই বৰ্তমান টাটাৰ আছে টাটা 19 আছে। 16 হয় 22 ফুটি আছে